আজি আমাৰ ল'ৰাৰ জন্মদিন উপলক্ষে আমি বাঘেশ্বৰী মন্দিৰত আহিছোঁ বঙাইগাঁৱৰ আৰু অলপ দেৰি হ'ল যদিও ৰাতিপুৱাৰ কামখিনি কৰি আহিলোঁ আৰু ধূপ চাকি দিম এতিয়া ইমান ধুনীয়া পৰিৱেশ ইয়াত আৰু আজি যোৱা বছৰ আজি তাৰ 2 বছৰ হ'ল যোৱা বছৰ তাৰ বাৰ্থডে পতা হৈছিল এইবাৰ তাৰ বাৰ্থডে পতা হোৱা নাই কাৰণ ঘৰত মানুহ নাই আৰু অলপমান মনচনটো ভাল নাই সেইকাৰণে পতা নহ'ল কিন্তু ভগৱানৰ আশীৰ্বাদ লোৱাটোতো আৰু কোনো বাধা নাই আৰু সেইকাৰণে আমি ভগৱানৰ আশীৰ্বাদ ল'বলৈ আহিলোঁ মাৰ আশীৰ্বাদ ল'বলৈ আহিলোঁ মায়ে যাতে গোটেই বছৰটো গোটেই 2025 তাৰ ভালে ভালে যায় সুস্থভাৱে যায় তাৰেই কামনা কৰিছোঁ এয়া আমি এতিয়া বাঘেশ্বৰী মন্দিৰত আহিছোঁ আৰু এতিয়া চাকি দিম অকণমান দেউতাকে লৈ আছে পূজা চূজা দিলোঁ ইয়াত থালখনত ভৰাই দিলে আৰু থালৰ পৰা চাহ খাবলৈ সোমাইছোঁ প্ৰসাদ চাকি জ্বলোৱা ভিডিঅ' মানে একেটা নকৰিলে ফটো কেইখনমানহে তোলা হ'ল আমাৰ ল'ৰালে চাওক চিপছে লাগে এয়া চাহ খাই আছোঁ এয়া লাডু প্ৰসাদ খাই লৈছোঁ আজি বাহিৰতে খাম বুলি ভাবিছোঁ ভাত এনেই ঘৰত অলপ নিৰামিষকৈ বনাইছোঁ মই ক'লোঁ বোলো বাহিৰতে খাওঁ দিয়া ইয়াতে গ'লে হ'ব প্ৰথমতে প্লেন নাছিল বাৰু এতিয়া ওলাই আহিছোঁ যেতিয়া এতিয়া 2টা বাজিছে ৰাতিপুৱা একেবাৰে টিউশ্যন আছিল আৰু সেইকাৰণে নহ'ল চাহকাপ খাই লওঁ পাইছোঁ এয়া আমি আজি শুভান্তিকা হোটেল ৰেষ্টুৰেণ্টত সোমালোহি এইয়া ভিতৰৰ দৃশ্যটো এয়া আমাৰ খানা আহি গ'ল ভাত দাইল আৰু চব্জি তব্জি দিছে কিবাকৈ খাই পেলাই কৈ আছোঁ দেই কেনেকুৱা লাগিছে ভাত খাবলৈ বহিছোঁ বাবাটো জন্মদিন নবা হেপী বাৰ্থডে নবা তোমাৰ হেপী বাৰ্থডে নবা পাপৰ ভাত বেছি নাখায় পাপৰ লাগে বহি লৈছে আমাৰ লগতে মাকে খাই আছে এয়া ময়ো খাই লৈছোঁ দেই